বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি, বিজেপিৰ ফেচিবাদ আৰু বিজেপিৰ দম্ভৰ পতন। এইটো হ'ল পতনৰ আৰম্ভণি। আপোনালোকে এই অহংকাৰৰ কথাটো আমি কোৱাৰ এতিয়া প্ৰয়োজন নাই। বিজেপিৰ লিডাৰবিলাকে এতিয়া বিজেপি দলটো যে অহংকাৰী হৈ পৰিছে এফালৰ পৰা কৈ আছে। কালি মৃণাল শইকীয়া ডাঙৰীয়া বিধায়ক, তেখেতে স্পষ্টভাৱে বিজেপি কিমান অহংকাৰী হৈ পৰিছে সেই কথা কৈছে। কালি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই অপেনলি বিজেপিৰ নেতাবিলাক কিমান অহংকাৰী হৈ পৰিছে সেইটো কথা কৈছে। অশোক শৰ্মা ডাঙৰীয়া তেখেতে অত্যন্ত অপেনলি কৈ দিছে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ সাংগু পাংগুবিলাকৰ অহংকাৰে বিজেপি দলটোক ডুবাব। ৰাজেন গোহাঁয়ে অতি স্পষ্টকৈ কৈ দিছে যে বিজেপি দলটোত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ সাংগু পাংগুবিলাকৰ অহংকাৰেৰে ডুবাব। মৃণাল শইকীয়াই কৈছে যে বিজেপি ডুবাইছে পৰিভ্ৰমী চৰাইবিলাকে, নতুনকৈ অহা কংগ্ৰেছীবিলাকে। গতিকে আমি দেখিবলৈ পাইছোঁ যে এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে বিজেপিৰ কালি অহংকাৰৰ পতন ঘটিছে, বিজেপিৰ কালি সাম্প্ৰদায়িকতাৰ পতন ঘটিছে, বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি, বিষবাষ্প বিয়পাৰ ৰাজনীতি, সেইটোৰ পতন ঘটিছে। আৰু সেইকাৰণে এই মুহূৰ্তত মই ভাবোঁ যে অসমৰ ৰাইজক আমি সকলোৱে কংগ্ৰেচুলেট কৰা দৰকাৰ, আমি সকলোৱে অভিবাদন জনোৱা দৰকাৰ যে অসমৰ ৰাইজ সাম্প্ৰদায়িক ৰাজনীতিৰ মোহৰ পৰা আঁতৰি আহি এটা বিবেকৰ সংগ্ৰাম তেওঁলোকে গঢ়ি তুলিলে। আৰু সেইকাৰণে 2024 চনৰ যি আমাৰ জয়, বিৰোধী পক্ষৰ যি জয়, এই জয় আমাৰ দলবিলাকৰ জয় নহয়, এয়া হ'ল জনতাৰ জয়। সেই কথাটোকে ক'বৰ কাৰণে মই আপোনালোকক নিমন্ত্ৰণ কৰি আনিলোঁ।